স্বাগতম GS Simplified লৈ। ইয়াত পংকজ আৰু অনুপমে একেলগে বহি সাধাৰণ অধ্যয়ন GSৰ ওপৰত সহজ সৰল আলোচনা কৰে। ইয়াত মুখস্থ নকৰাকৈ প্ৰশ্ন উত্তৰ আৰু অন্তক্ৰিয়াৰ জৰিয়তে একেলগে শিকিবলৈ চেষ্টা কৰোঁ। আহক একেলগে সহজভাৱে GS শিকোঁ আৰু আগবাঢ়োঁ। ইয়াতে মই প্ৰথম ফাৰ্ষ্ট ক্লাছ বুলি লিখাই আছে দেখিছা, ইকনমিক্সৰ ফাৰ্ষ্ট ক্লাছ। এতিয়া ইকনমিক্স মানে ডাঙৰ চাবজেক্ট, কেইটা ক্লাছ লাগে নাজানো। আজি জাষ্ট মানে এটা তোমাৰ কভাৰ ভিউ আৰু ধৰা যিটো বেছিক কভাৰ ভিউ সেইটো অলপ কৈ দিছো ধৰা, সেইটো আজি ফাৰ্ষ্ট ক্লাছ কাৰণে। ঠিক আছে। ইয়াত আজি এনেই নৰ্মেলি আমি তিনিটা মানে বেছিক মডেলৰ কথা পাতিম। ইকনমিক্স ক'বলৈ গ'লে এইকেইটা মডেলৰ পৰাই, এইকেইটা আইডিয়া পৰাই আৰম্ভ হয়। আইডিয়া বুলি কোৱা ধৰা মডেল কোৱা বা আইডিঅলজি কোৱা, শুনিছাও চাগে, বহুত পপুলাৰ হয়। ছচিয়েলিষ্ট শুনিছে, এইবিলাক কেপিটেলিষ্ট, ছচিয়েলিষ্ট, কমিউনিষ্ট এইবোৰ শুনিছে। ইয়াত তিনটা মডেলৰ কথা আছে। ইয়াত ধৰা প্ৰথমটো তোমাৰ কেপিটেল মডেল, কেপিটেলিষ্ট মডেল, মাৰ্কেট মডেল বুলিও কয়। ছেকেণ্ডটো তোমাৰ ছচিয়েলিষ্ট মডেল, হা। আৰু 3 নম্বৰটো মানে আমাৰ যিটো এতিয়া আমাৰ ইকনমিত, আমাৰ ইণ্ডিয়াত যিটো মিক্সড ইকনমি চলি আছে, সেইটো মানে দুইটা, ছচিয়েলিষ্টৰ পৰা তুমি অকমান ভাল বস্তুখিনি ললা, কেপিটেলিষ্টৰ পৰা অকমান ভাল বস্তুখিনি লৈ পেলাই ধৰা মিলাই মিলি যিটো মডেল ওলাই আৰু এইটো মিক্সড ইকনমি, মানে মিক্সড মডেল, সেইটো কেইনিচিয়ান মডেল বুলি কয়। মানে কেইনিচিয়ান বুলি এজন মানুহ আছিলে, তেখেতে মানে এইটো মডেল তোমাৰ প্ৰপ'জ কৰিছিলে প্ৰথম। সেইকাৰণে কেইনিচিয়ান মডেল বুলি কয়। এই তিনিটা কোনটো মডেল? কেইনিচিয়ান মডেল মানে সেইটো মিক্সড ইকনমি, আমাৰ যিটো এতিয়া মিক্সড ইকনমি চলি আছে ন, মিক্স ইকনমি, ইয়েছ ইয়েছ। পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ ধৰা লোৱা এটা মিক্সড ইকনমি। এতিয়া আমাৰ ইণ্ডিয়াটো মিক্সড ইকনমি, ইণ্ডিয়া বুলিয়ে নহয় প্ৰায়ভাগখিনি দেশতে মিক্সড ইকনমিয়ে ফ'ল' হৈ আছে। তুমি পিয়'ৰ কেপিটেলিষ্ট ইকনমি আজিকালি নোপোৱা, আৰু পিয়'ৰ ছচিয়েলিষ্টটো বাৰু নাই। মিক্সড ইকনমি চলে। কিছুমান ছেক্টৰ গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে, কিছুমান ছেক্টৰ প্ৰাইভেট কোম্পানী থাকে, হেৰি থাকে। চ' মিক্সড ইকনমি মানে মিক্সড ইকনমি ফ'ল' কৰে। সেই মিক্সড ইকনমিটোক মানে তোমাৰ যিটো আইডিয়া হয়, সেই আইডিয়াটো JM কেইনিছে দিছিলে, এজন মানুহ আছিলে কেইনিছ বুলি। JM কেইনিছে সেইটো মডেল মানে সেইটো আইডিয়া দিছিলে, সেই আইডিয়াটো সেইকাৰণে কেইনিচিয়ান মডেল বুলি কয়। তেখেতৰ নামৰ ওপৰতে আছে। JM কোন হয়? কেইনিছ, KEYNES, মানুহজনৰ নাম মানে। কেইনছ মডেল মানে এইটো। কেইনিচিয়ান মডেল, দেখুৱালে গম পাই যাব এতিয়া। এতিয়া ফাৰ্ষ্ট শ্লাইডখন মই উলিয়াইছো। প্ৰথমতে তুমি দেখিছা হোৱাট ইজ ইকনমিক্স। ইকনমিক্স হয় কি মানে? ইয়াতে তিনিটা বস্তু আছে, ৰিচোৰ্চ এলোকেশ্যন, গুডছ এণ্ড চাৰ্ভিচেছ, ডিচিছন মেকিং। মানে ইকনমিক্স কিয় লাগে মানুহক, আমাক কিয় লাগে ইকনমিক্স? কিবা এটা বস্তু যেতিয়া আমি পঢ়িছো, আমাক সেই বস্তুটো আমি কিহৰ কাৰণে লাগে এইটো জানি ল'ব লাগিব ন। কিহৰ কাৰণে লাগে মানে ইকনমিক্স, কিহৰ কাৰণে দৰকাৰ? চ' আমাৰ এতিয়া কি হৈছে চোৱা, আমাৰ যিমান বিলাক ৰিচোৰ্চ আছে আমাৰ ওচৰত, ইয়াতে প্ৰথমতে ৰিচোৰ্চ এলোকেশ্যনৰ কথা কৈছে। ইয়াত যিমান ৰিচোৰ্চ আছে, ইয়াত ৰঙা আখৰ লিখা আছে দেখিছানে, স্কেৰ্চ ৰিচোৰ্চেছ বুলি। মানে আমাৰ ৰিচোৰ্চ কম আছে, আমাৰ মানে ৱন্টছ ধেৰ আছে। ৱন্টছ, আমাক আনলিমিটেড ৱন্টছ আছে, মানে আমাক লাগে ধেৰ, কিন্তু আমাৰ ৰিচোৰ্চ কম আছে। আমাক যিমান লাগে, মানে সেইখিনি ছেটিছফাই কৰিবলৈ আমাৰ ৰিচোৰ্চ কম আছে। লিমিটেড ৰিচোৰ্চ, কিন্তু আমাৰ বুজিছা, WNTS, ৱন্টছ বুজিছা নহয়? লিমিটেড ৰিচোৰ্চ, লিমিটেড ৰিচোৰ্চ, আনলিমিটেড ৱন্টছ। সেইটো কাৰণে যাতে এই লিমিটেড ৰিচোৰ্চ খিনি যাতে আমি ভালকে ইউটিলাইজ কৰোঁ, যাতে আমি তাৰ পৰা যিটো আউটপুট পাম সেইটো যাতে মেক্সিমাম আউটপুট পাওঁ। এক্সপ্লইটো নহয়, আকৌ এক্সপ্লইটেশ্যন হৈ গ'লে প্ৰব্লেম হ'ব। এক্সপ্লইটো নহয়, যাতে আমি যিটো আউটপুট পাওঁ সেইটো মেক্সিমাম আউটপুট পাওঁ। ত' তেনেকুৱাকে আমি যাতে মেনেজ কৰোঁ, যিটো মেনেজমেণ্ট কৰোঁ, সেইটোৱে হৈছে ইকনমি। তাৰ যিটো গম পাইছা, মানে বেষ্ট ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ, মানে গম পালা? আচ্ছা, বেষ্ট ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছটোকে মানে ইকনমিক্স বুলি টাৰ্ম কৰিব পৰা যায়। বেষ্ট ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ, বা ক'ব পৰা যায় মিনিমাম ৱেষ্টেজ অফ ৰিচোৰ্চেছ। কাৰণ ৰিচোৰ্চেছ আমাৰ ওচৰত কম আছে। বেষ্ট ইউটিলাইজেশ্যন নহলে মিনিমাম লেণ্ড ৱেষ্টেজ। লেণ্ড কম আছে, লেণ্ড কম আছে, মাটি কম আছে। গতিকে আমাৰ এই লিমিটেড লেণ্ডত আমি
এগ্ৰিকালচাৰ বা খেতি কৰিব লাগিব, কিন্তু পপুলেশ্যন বহুত ডাঙৰ। উম, উম, গম পালা? পপুলেশ্যন যিমানে ডাঙৰ, এতিয়া উম, আনলিমিটেড উম, ওৱান্স ন। কিন্তু আমি অ, এনেকুৱা, মানে সেইটোৱে, আমি এতিয়া কেনেকে মেনেজ কৰিম লেণ্ড। লেণ্ড এইটো এটা এটা হেৰি হয়, এইটো কি বুলি ফেক্টৰ প্ৰডাকশ্যন হয় লেণ্ডটো। চ' আমি কেনেকে মেনেজ কৰিম, অ, গম পালা? সেইটো কি হয়, ৰিচৰ্চ হয় ন। এতিয়া উম, পানীটো, উম, 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 পানীটো এটা ৰিচৰ্চ হয় ন। চ' আমি কেনেকে মেনেজ কৰিম যাতে অ, তাৰ অ, বেষ্ট অফ দ্য বেষ্ট পাওঁ, মানে তাৰ যাতে ইউটিলাইজেশ্যনটো মানে চবতছে ভাল হয়, মানে বেষ্ট হয়, মানে গম পাইছা, যাতে অ, লোকচান অ, কম অ, হয়। অ, অ, চ' সেইটো উম, কৰিবৰ কাৰণে আমি কি কৰোঁ, আমি ইকনমিক্স পঢ়োঁ। অ, 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 ইয়াত চব গুডছ এণ্ড চাৰ্ভিচেছ ডিচিশ্যন মেকিং চব সোমাই যায়। ইকনমিক্সক অ, আমি অ, অ, আমি যে পঢ়োঁ, আমি চবেই ইকনমিক্স, তুমিও ইকনমিক্স, ময়ো ইকনমিক্স, কাৰণ আমি কিবা এটা বস্তু কিনিলে আমাৰ পইচাটোতো এটা ৰিচৰ্চে হয় ন। সেইটোতো আমাৰ অ, ওচৰত অ, অ, লিমিটেডে আছে ন, আনলিমিটেড পইচা কাৰো ওচৰত নাই। গতিকে আমি কিবা এটা সেইটো হয়। বস্তু কিনিলে চাই লওঁ ন, এইটো উম, দাম কিমান, দামটোৱে ধৰা তাৰ ভেলুটো ছেটিছফাই কৰিছে নে নাই, সেইটো আমি চাই লওঁ ন। ত' চব উম, উম, ইকনমিক্সে হয়, উম, সেইটোৱে উম, মানে তোমাৰ বেষ্ট ইউটিলাইজেশ্যন অফ ৰিচৰ্চেছ, বুজিছা নে? অ, 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 ৰিচৰ্চেছ কম আছে আমাৰ, মানে কি বুলি কয়, আমাৰ নিডছ বহুত আছে। ওৱান্স, ৰিচৰ্চেছ কম, ৱান্টছ বহুত, নিডছ বহুত। গতিকে উম, উম, তাৰ যাতে আমি ভালকে, আমি ইমানখিনি লিমিটেড ৰিচৰ্চেছ আছে, সেই লিমিটেড ৰিচৰ্চেছখিনি উম, যাতে উম, আমি উম, উম, ভালকে মানে আমি কি বুলি কয় এইটো, ইউটিলাইজ কৰোঁ। সেইটো সেইটোকে আমি, উম, উম, সেইটো যিটো আমি মানে পঢ়োঁ, সেইটোকে উম, উম, ইউটিলাইজেশ্যন ৰিচৰ্চ পৰা যিটো ষ্টাডি হয়, সেইটোকে ইকনমিক্স কয়। অ, ইকনমিক্স আচ্ছা, আমি আচ্ছা, সেইকাৰণে পঢ়োঁ, মানে গম পাইছা। অ, 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 তাৰপিছত এতিয়া আমি মডেলকেইটা চাওঁ। চবতছে প্ৰথমতে মাৰ্কেট মডেল। এইটো কেপিটেলিষ্ট মডেল বুলিও আচ্ছা, কয়, ফ্ৰী মাৰ্কেট কেপিটেলিজম, মানে কেপিটেলিষ্ট বুলি কোৱা আৰু ইমান ৱৰ্ডত নাযাবা আৰু ধৰা, মাৰ্কেট মডেল উম, বা উম, উম, কেপিটেলিষ্ট মডেল, হা। চ' ইয়াৰ তোমাৰ উম, যিটো উম, আইডিয়া, মাৰ্কেট মডেলৰ যিটো আইডিয়া হয়, যিটো থিয়ৰী হয়, সেই থিয়ৰীটো দিছিলে উম, এডাম উম, স্মিথ বুলি এজন মানুহ আছিল, এডাম স্মিথ। উম, 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 চ' এডাম স্মিথে তোমাৰ ইয়াৰ হেৰি দিছিলে, কি বুলি কয়, ইয়াৰ যিটো থিয়ৰী হয় মাৰ্কেট মডেলৰ, সেই থিয়ৰীটো অ, তেখেতে এখন কিতাপ অ, অ, লিখিছিলে আচলতে, ৱেলথ অফ নেশ্যনছ বুলি এখন উম, কিতাপ লিখিছিলে। সেই কিতাপত তেখেতে অ, 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 প্ৰথমবাৰৰ কাৰণে মানে তোমাৰ ডিমাণ্ড এণ্ড চাপ্লাই কথা কৈছিলে। আচ্ছা, উম, যে মাৰ্কেটত ডিমাণ্ড এণ্ড চাপ্লাইৰ ওপৰত কিমান মানে, মাৰ্কেটখন মানে ডিমাণ্ড এণ্ড চাপ্লাইৰ ওপৰত কেনেকে মানে তোমাৰ ফ্লাকচুৱেট কৰে, কেনেকে ডিমাণ্ড এণ্ড উম, উম, চাপ্লাইৰ ওপৰত ডিপেণ্ডেণ্ট হয় মাৰ্কেটখন, সেই যিটো ৰিলেশ্যন হয় উম, মাৰ্কেট আৰু তোমাৰ উম, ডিমাণ্ড এণ্ড চাপ্লাইৰ মাজত যিটো ৰিলেশ্যন হয়, সেই ৰিলেশ্যনটো তেওঁ উম, মানে উম, বুজাইছিলে। হা, উম, সেই ৰিলেশ্যনটো বুজাইছিলে। এতিয়া ধৰা কিবা এটা বস্তু যদি দামটো বাঢ়ি যায়, তেতিয়া উম, আমি কিনাটো কম কৰি দিওঁ ন, অ, কনজিউমাৰে কি কৰে, কিনা কম কৰি দিয়ে। উম, উম, হা, কিনা কম হলে তাৰ ডিমাণ্ডটো কমি গ'ল, গুচি গ'ল। কিন্তু অ, চাপ্লায়াৰে কি কৰে, চাপ্লায়াৰ মানে চাপ্লায়াৰে উম, কিন্তু যেতিয়া বস্তুটো দাম বাঢ়ে ন, বস্তুটোৰ উম, দাম উম, বাঢ়িলে সি কিন্তু চাপ্লাইটো বঢ়াই দিয়ে আকৌ। মানে আচ্ছা, যিটো কনজিউমাৰ মানে হয়, কনজিউমাৰ মানে দাম বাঢ়িলে চাপ্লায়াৰে চাপ্লাইটো বঢ়াই দিয়ে, তাৰ কাৰণটো কি মানে? মানে যেতিয়া দাম বাঢ়ে, মই কৈ আছো ৰ'বা, যেতিয়া দাম বাঢ়ে, উম, মানে ৰিলেশ্যনটো শুনি লোৱা আগত, তাৰপিছত ডিমাণ্ড, উম, যেতিয়া তোমাৰ বস্তু এটাত যেতিয়া দাম বাঢ়ে, তেতিয়া আমি কনজিউমাৰ বিলাকে কি উম, কৰো, বস্তুটো কিনা কম কৰি দিওঁ। কিনা কম কৰোঁ কাৰণে, অ, যাতে আমাৰ মানে ছেভিংছত এফেক্ট নপৰে, আমি কিনা কম কৰোঁ, কিনা অ, কম অ, কৰাৰ লগে লগে কি হয়, উম, তাৰ ডিমাণ্ডটো কমি যায়, হয় নে নহয়? উম, উম, তাৰপিছত আকৌ যেতিয়া বস্তুটো দামটো কমি আহে, দামটো উম, গ'লে আমি কিনা বঢ়াই দিওঁ, ডিমাণ্ডটো বাঢ়ি গুচি যায়। কিন্তু চাপ্লায়াৰ বাঢ়ি বিলাকে গৈ যায়, য়েছ, যেতিয়া তোমাৰ কি বুলি কয়, দামটো বাঢ়ি যায়, তেতিয়া সিহঁতি চাপ্লাইটো বঢ়াই দিয়ে, গম পালা? উম, 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 এতিয়া ধৰি লোৱা, মই তোমাক এক্সাম্পল দি পেলাই বুজাইছো। এতিয়া তুমি ধৰি লোৱা, আপেলৰ এখন দোকান আছিলে, হা, অ, আপেলৰ দোকান, তুমি আপেল কিনিব গ'লা। উম, উম, সি কি কৰিলে, 1 কেজি আপেলৰ দাম তোমাৰ ধৰি লোৱা, সি কৰি দিলে 200 টকা কেজি। উম, তুমি দামটো কম পালা, দামটো কম পাই পেলাই তুমি ধুমাধুম কিনিলা, তোমাৰ নিচিনাকে আৰু মানুহ গ'ল। অ,
উম, তাহাঁতিও কিনিলে। উম, তাৰ আপেল খিনি কি হ'ল, একবেলাতে খতম হৈ গ'ল। আচ্ছা। এবেলাতে আপেল খতম হৈ গ'ল। উম। এইটো কেলে হ'ল, তোমাৰ চোৱা ডিমাণ্ডটো বাঢ়িলে নাই। উম, উম, তাৰ আপেল খিনি ডিমাণ্ড বাঢ়িলে নাই, এবেলাতে খতম হৈ গ'ল। অ', সি ধৰা উম, 9টাৰ পৰা 5টালৈকে দোকান দিম বুলি ভাবিছিলে, তাৰ ধৰা 12টা বজাতে খতম। কাৰণ কেলে, মানুহে বেছিকে উম, কিনিলে দামটো কম পালে, মানে সেইটোৱে প্ৰাইচ চেনচিটিভ। সেইটোৱে কৈছো যে উম, ইয়াত উম, দামটো কমে, ডিমাণ্ডটো বাঢ়ে। অ', আকৌ ভাইচ ভাৰ্চা, দামটো যেতিয়া বাঢ়ি যাব ডিমাণ্ডটো কমি যাব। কিন্তু ই পিছদিনা কি কৰিব, অ', এতিয়া এতিয়া শুনা, ই পিছদিনা কি কৰিব, যিটো আপেল বিকে মানে বেপাৰীজনে কি উম, কৰিব, পিছদিনা সিটো আজি একবেলাতে চব খতম হৈ গ'ল, সি কি কৰিব কাইলে অ', আৰু বেছিকে লৈ আহিব। সি কি কৰিব, চাপ্লাইটো বঢ়াই দিব। উম, এবেলাতে খতম হৈ গ'ল, মইতো অ', 5টালৈকে টিকিব লাগিব ন, অ', মইতো কালি ধৰা এবেলা এটা লোকচান হ'ল। টাইমটো উম, ৰিচৰ্চে হয়, ক'বলৈ গ'লে টাইমটো ৰিচৰ্চে হয়। অ', ঠিক কথা। সময়টোতো ৰিচৰ্চে হয়। গতিকে বেষ্ট ইউটিলাইজেশ্যন অফ ৰিচৰ্চেছ, সেইটোৱেতো হয় ইকনমিক্স, মই তোমাক ক'লো। য়েছ য়েছ, অ'। কি কৰিব, ই কি কৰিব, পিছদিনা কি কৰিব, চাপ্লাই বঢ়াই দিব। দাম বাঢ়িলে, উম, 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 এই কি কয়, ডিমাণ্ড বাঢ়িলে সি কি কৰিব, উম, চাপ্লাই বঢ়াই দিব। চাপ্লাই বঢ়াই দিব, উম, উম, আৰু এটা কাম কৰিব ই। মই যে কৈছিলো, যেতিয়া তোমাৰ দামটো বাঢ়ে, তেতিয়া আমি কমকৈ দিওঁ, কিন্তু চাপ্লাইটো বঢ়াই দিয়ে। তুমি যে ক'লা যে, এইমাত্ৰ যে ক'লো যে মই, অ', ই কি অ', কৰিব, ই হেৰিটো কৰিব, এইটো কি বুলি কয়, সি চাপ্লাইটোতো বঢ়াব, মানে তাৰ কোৱান্টিটিটো বঢ়াই দিব, লগতে ই দামটো বঢ়াই দিব। গম পালা? ই 200 টকাত নিবিকে। কি কোৱা? অ'। সি কি কৰিব, ই 500 টকা কৰি দিব। উম, ই 500 টকা কৰি দিব। আকৌ গ'লা তুমি, উম, আকৌ তুমি গ'লা তাৰ ওচৰলৈ, উম, তাৰ ওচৰলৈ তুমি আকৌ গ'লা, আকৌ তাক উম, সুধিলা আপেলৰ কেজি কিমান, সি ক'লে 500 টকা। তুমি কিনিবা উম, জানো 500 টকা? নিকিনো। আপেলৰ আপেলৰ কেজি 500 টকাত, 500 টকা দি 1 কেজি আপেল কিনিবা জানো? তুমি নিকিনা। নিকিনো। তেনেকে নিকিনে, তাৰ ৱেষ্ট, কোনেও নিকিনিলে, গোটেই আপেল উম, খিনি নষ্ট। উম, উম, সেইটোতো লোকচান হ'ল তাৰ, ৰিচৰ্চ নষ্ট হ'ল য়েছ, ন। হয়। গ'ল, তাৰ পিছদিনা আকৌ আহিলেহি। তাৰপিছত সি ভাবিলে, মই 200 টকাত কিনিলেও মোৰ দিগদাৰ হয়, সময় লোকচান হয়। 500 টকাতটো মই একো কৰিবই নোৱাৰো, 500 টকাত মোৰ একোৱেই বিক্ৰী উম, নহয়। উম, গতিকে তুমি আকৌ গ'লা, সুধিলা আজি কিমান? সি ক'লে যে আপোনাৰো নহয়, মোৰো নহয়, 300 টকাত দি দিব। আগতে 200 টকা আছিলে, পিছদিনা প্ৰথম দিনা 200 টকা আছিলে, ছেকেণ্ড দিনা 500, তাৰপিছত 300 টকা ক'লে। উম, তুমি ক'লা মই 200 টকা নিদিওঁ, কি মই 300 টকা নিদিওঁ, মই 200 টকা দিম। আচ্ছা, তেনেকে ক'লা, সি ক'লে যে নাই, মোক প্ৰফিট লাগিব। গতিকে মোৰ মানে 200 টকা দিলে মোৰ প্ৰফিট নহয়, গতিকে মই 300 টকাহে দিব পাৰিম। তাৰপিছত তুমিও অ', অ'কে, সিও অ'কে, কাৰণ এইটো চিনাৰিয়ত কি হৈছে, এইটো কেছত কি হৈছে, তাৰো লাভ হৈছে, তোমাৰো লাভ হৈছে। উম, ধৰি লোৱা সি 200 টকাত আপেল কিনি আনে, ধৰি লোৱা 200 টকা কেজিত আপেল কিনি আনে, যদি 300 টকাত দি দিয়ে, তেতিয়া তুমি যদি 200 টকাত দিয়া তাক, তেতিয়াতো তাৰ কিনা দামটোহে ওলাব, তাৰ প্ৰফিটে নোলাব দেখোন। সি যে দিনটো বহি থাকিব তাত, প্ৰফিটে নোলাব তাৰ। গতিকে সি 200 টকাত দিব নোৱাৰে, সি ক'লে যে 300 টকাত দে, হয় নে নহয়? তাৰপিছত ধৰি লোৱা সি 500 নহয়, ধৰি লোৱা 400 টকাটো কৰিছিলে, তুমি 400 টকাত হেৰি নকৰিলা, নিকিনিলা। তেতিয়া কি হৈ গ'ল, তোমাৰো 100 টকা এটা বাচি গ'ল। কাৰণ কালি সি 400 টকাত দিছিলে, 500 টকা নহয়, 400 টকা ধৰা। মানে মই ইকুৱেল কৰিছো আৰু, 400 টকা ধৰা, তোমাৰো ঠিক, 100 টকা এটা বাচি গ'ল, তোমাৰো 100 টকা এটা বাচি গ'ল, তাৰো 100 টকা এটা বাচি গ'ল, কাৰণ সি 200 টকাত কিনি আনিছে, তাৰ 100 টকা প্ৰফিট হৈ গ'ল। তুমি কালি 400 টকা আছিলে, 300 টকা দি দিলে, তোমাৰ 100 টকা বাচি গ'ল। চ' এইটো য়েছ, কেছত কি হ'ল, তাৰো 100 টকা প্ৰফিট, তোমাৰো 100 টকা প্ৰফিট। এই যিটো কণ্ডিশ্যন হয় ন, এইটোক মানে ইকুইলিব্ৰিয়াম বুলি কয়, পইণ্ট অফ ইকুইলিব্ৰিয়াম বুলি কয়। আৰু মাৰ্কেট আচ্ছা, মডেলৰ আচ্ছা, আচ্ছা, এইমটোৱে এইটো, এই পইণ্টটোলৈ অনা। মানে এডাম স্মিথে কৈছিলে যে, মাৰ্কেটখনক যদি এৰি দিয়া হয়, কোনেও একো ইণ্টাৰফেয়াৰ নকৰাকে যদি মাৰ্কেটখনক খোলা এৰি দিয়া হয়, শুনিছা? তেতিয়া কি হ'ব, শুনি আছো। তেতিয়া কি হ'ব তোমাৰ,
গোটেই মাৰ্কেটখনে ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত মানে একৰ্ডিং টু ডিমাণ্ড এণ্ড ছাপ্লাই ই নিজেই নিজকে মাৰ্কেটখনে নিজেই নিজকে এই পইণ্ট অফ ইকুইলিব্ৰিয়ামটো নিজেই অ', নিজকে এডজাষ্ট কৰি ল'ব। এইটো পইণ্টত আচ্ছা। নিজে আহি যাব একৰ্ডিং টু ডিমাণ্ড এণ্ড ছাপ্লাই। এতিয়াতো তুমি ডিমাণ্ড এণ্ড ছাপ্লাইতে কাম কৰিলা। এতিয়া মানে যিটো এক্সাম আপেলৰ এক্সাম্পল দিলো চব অ', ডিমাণ্ড এণ্ড ছাপ্লাইতে হ'ল ন। অ'। এইটো মডেল হৈছে মাৰ্কেট মডেল। ইয়াত তোমাৰ আউটাৰ ইণ্টাৰফাৰেঞ্চ নাই। আউটাৰ ইণ্টাৰফাৰেঞ্চ মানে ক'বলৈ গ'লে গভাৰ্ণমেণ্টৰ কথা কৈছো। গভাৰ্ণমেণ্টে অকে, অকে। ইয়াত অকল মাৰ্কেটখনক চিকিউৰিটিহে দিব মানে, গম পালা? ইয়াত ইণ্টাৰফেয়াৰ আচ্ছা, নকৰে। প্ৰাইচ কণ্ট্ৰল চণ্ট্ৰল এইবিলাক ইনফ্লেশ্যন কণ্ট্ৰল, প্ৰাইচ কণ্ট্ৰল, গ্ৰোথ কণ্ট্ৰল এইবোৰ একো নকৰে মাৰ্কেট গভৰ্ণমেণ্টে। আচ্ছা। জাষ্ট ইয়াক ছেফটি এণ্ড চিকিউৰিটি প্ৰভাইড, জাষ্ট এজ এ চাই থাকিব, ছেফটি এণ্ড চিকিউৰিটি দিব, অকে। বাকী একো নকৰে। চ' এইটো মাৰ্কেট মডেল। এইটো মডেল দিছিলে এডাম স্মিথে। এইটো বুজিলা? অ', মানে মাৰ্কেট মডেলটো অনলি ডিপেণ্ড কৰে অন ডিমাণ্ড এণ্ড ছাপ্লাই, আৰু এইটো কোনো আউটাৰ ফ'ৰ্চৰ লগত ডিপেণ্ডেণ্ট নাই। আৰু ইয়াত যদি সেই মডেলটোকে এডাম স্মিথে দিছিলে। আউটাৰ চ'ৰ্চৰ লগত ডিপেণ্ডেণ্ট নাই নহয়। আউটাৰ মানে যদি মানে ধৰা আউটাৰ বেলেগ ফেক্টৰ মানে ইয়াত ইণ্টাৰফেয়াৰ নকৰে। ইয়াত যিটো গভাৰ্ণমেণ্টৰ ৰুল আছিলে, আচ্ছা, অ'। ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত ডিপেণ্ড কৰে। হুম, আৰু যিটো গভাৰ্ণমেণ্টৰ হুম, যিটো ৰুল আছিলে, গভাৰ্ণমেণ্টৰ ৰুলটো মানে জাষ্ট ছেফটি এণ্ড চিকিউৰিটি দিয়া মাৰ্কেটত, তাতকে একো নাই। আচ্ছা, অকে। হা, হুম, ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত মাৰ্কেটে নিজে নিজে কাম কৰি থাকিব, গম পালা? সেইটো তাৰ মডেল, সেইটো মানে অ', এডাম স্মিথৰ আইডিয়া সেইটো মানে ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত মাৰ্কেটখনে নিজে আচ্ছা, নিজে কাম কৰি থাকিব। আউটাৰ ইণ্টাৰফাৰেঞ্চ ইয়াত ইমান হুম, দৰকাৰ নাই। গভাৰ্ণমেণ্টৰ ৰুল ইয়াত ইমান নাই। অ', গভাৰ্ণমেণ্টে জাষ্ট চিকিউৰিটিহে দিব, মাৰ্কেটখনক জাষ্ট অকে, চিকিউৰিটিহে দিব মানে। সেইটো এডাম স্মিথৰ চিকিউৰিটি দিব, আইডিয়া। অকে, অকে, সেইটো এডাম স্মিথৰ আইডিয়া। আচ্ছা, সেইটো এডাম স্মিথৰ অকে। আইডিয়া। তাৰপিছত এতিয়া কি হ'ল শুনা, এতিয়া ছ'চিয়েলিষ্ট মডেলটো আহিলে, ষ্টেট এণ্ড কালেক্টিভ কণ্ট্ৰল। ছ'চিয়েলিষ্ট মডেলটো আহিলে কেলে, এইটো আইডিয়া দিছিলে তোমাৰ কাৰ্ল মাৰ্কছে, জাৰ্মান হয় সি। কাৰ্ল মাৰ্কছে ইয়াৰ আইডিয়া কোনে দিছিলে। দিছে? কাৰ্ল মাৰ্কছ নামটো শুনিছা চাগে? কাৰ্ল মাৰ্কস, মাৰ্কচিজম, অকে। কাৰ্ল মাৰ্কছ এখন কিতাপ লিখিছিল, মাৰ্কচিজম, কমিউনিষ্ট যোনে মাৰ্কচিজম। আনিলে। মানে কমিউনিজমটো এটা হেৰি হয় আৰু ধৰা, মানে মাৰ্কচিজমৰ কথা কৈছো, ছ'চিয়েলিষ্ট মডেলটোৰ অকে, কথা কৈছো। এই ছ'চিয়েলিষ্ট মডেল এইটো অকে, মানে পিছত তোমাৰ হৈ এটা কমিউনিজম হয়গে। এইবিলাক ঢেৰ হেৰি আছে তোমাৰ অকে। ছ'চিয়েলিষ্ট। এতিয়া কাৰ্ল মাৰ্কছে কি কৰিলে, তেখেতে এখন কিতাপ লিখিছিলে ডাছ কেপিটেল বুলি। চ' ডাছ কেপিটেলত ডাচ তোমাৰ কেপিটেল, এই ছ'চিয়েলিষ্ট মডেলটো দিছিলে তেখেতে। ছ'চিয়েলিষ্ট মডেলটো অকে, তেখেতে প্ৰপ'জ কৰিছিলে, যেনেকে এডাম স্মিথে ৱেল্থ অফ নেশ্যনছ লিখিছিলে। তেখেতে অ'। তেখেতে কাৰ্ল মাৰ্কছে এই কেপিটেলিষ্ট মডেলটো, মাৰ্কেট মডেলটো ক্ৰিটিচাইজ কৰিছিলে, গম পাইছা? সমালোচনা কৰিছিলে, ক্ৰিটিচাইজ কৰিছিলে, ঠাট্টা মাৰিছিলে যে এইটো এইটো মডেলে কাৰো উন্নতি নহয় মানে। তাৰ যদি উন্নতি হ'ব, অকল সেই কোম্পানী মালিক, ইণ্ডাষ্ট্ৰি, ফেক্টৰী মালিকখিনিহে উন্নতি হ'ব। বাকী সাধাৰণ মানুহখিনি ইয়াত একো উন্নতি নহয়। ছ'চাইটিত ইনইকুৱেলিটি বাঢ়ি যাব, এটা বহুত ডাঙৰ গেপ আহিব দুখীয়া আৰু ধনীৰ মাজত। যিখিনি ৱৰ্কাৰ হয়, ৱৰ্কাৰ আৰু ইণ্ডাষ্ট্ৰি, ফেক্টৰী মালিকৰ মাজত বহুত এটা ডাঙৰ গেপ আহিব। কেলে তেনেকে কৈছিলে, সেইটো জানিবৰ কাৰণে আমি ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচনৰ কথা জানিব লাগিব। যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন আচ্ছা, হৈছিল, ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন, জেমছ ৱাটে ষ্টিম ইঞ্জিন আৱিষ্কাৰ কৰিছিলে। ষ্টিম ইঞ্জিন আৱিষ্কাৰ কৰিলে কোনে আৱিষ্কাৰ কৰিছিলে? জেমছ ৱাট। জেমছ ৱাট, আচ্ছা। ষ্টিম ষ্টিম ইঞ্জিন ইঞ্জিন আৱিষ্কাৰ কৰিলে। ইঞ্জিন আৱিষ্কাৰ হৈ গ'লে ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰম্ভ হৈ গ'ল। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰম্ভ হ'ল মানে কেলে, সেইটো সময়ত তোমাৰ কলনিয়েলিজম আছিলে। কলনিয়েল ইউৰোপিয়ান কাউণ্ট্ৰিজবিলাকে কি কৰে, তাহাঁতৰ কলনি আছিলে। এতিয়া আমাৰ ইণ্ডিয়াখন ব্ৰিটিছ এম্পায়াৰ কলনি আছিলে। ইণ্ডিয়াৰ পৰা গোটেই তোমাৰ ৰ' মেটেৰিয়েলছখিনি নি পেলাই তাহাঁতৰ ফেক্টৰীত ইউজ কৰিব। মানে ৰ' মেটেৰিয়েলছখিনি তাহাঁতৰ ফেক্টৰীলৈ লৈ যাব। ফেক্টৰীৰ পৰা তাহাঁতি পিছত কাপোৰ বনাব, টেক্সটাইলছ বনাব। ৰ' মেটেৰিয়েল ইউজ কৰি বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট বনাব ফেক্টৰী মানে। এই সময়টোত তোমাৰ ইউৰোপ, আমেৰিকা এইবিলাক জেগাত মানে বহুত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী ডেভেলপ হৈছিলে, বহুত ডাঙৰ ডাঙৰ ফেক্টৰী ডেভেলপ হৈছিলে, গম পাইছা? সেইটো সময়ত মানে
ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন, মেচিন আহিছিলে। চ' সেইকাৰণে ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন বুলি কয়। তাহাঁতৰ ইকনমিটো বহুত ডেভেলপ হৈ গৈছিলে এইটো। মেনুফেকচাৰিং চেক্টৰটো বহুত, উম মানে তোমাৰ মানে ইমান সেই ভিতৰলৈ নাযাওঁ বাৰু। মুঠতে সেইটোৱে বুজি লোৱা যে যেতিয়া ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন আহিছিলে তেতিয়া মানে তাত কি হৈছিলে, তোমাৰ বহুত ডাঙৰ ডাঙৰ ইউৰোপ আমেৰিকাত ডাঙৰ ডাঙৰ ফেক্টৰী এষ্টাব্লিছ হৈছিলে, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি এষ্টাব্লিছ হৈছিলে। উম, আৰু তোমাৰ ছচাইটিখন দুভাগ হৈ গৈছিলে, উম ইণ্ডাষ্ট্ৰি মালিক আৰু ইণ্ডাষ্ট্ৰি ৱৰ্কাৰ বিলাকৰ মাজত ভাগ হৈ গৈছিলে। শুনিছা? শুনি আছো, শুনি আছো। এতিয়া কি হ'ল, তেনেকে ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন আহিলে, ছেকেণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন। এতিয়া ইয়াত যিবিলাক ৱৰ্কাৰে কাম কৰিছিলে ফেক্টৰী চেক্টৰী বিলাকত, ৱৰ্কাৰখিনিক ৰিপ্লেচ কৰি দিলে মেচিনৰ সৈতে। গম পালা? যেতিয়া উম ৱৰ্কাৰখিনিক মেচিনৰ সৈতে ৰিপ্লেচ কৰি দিলে, তেতিয়া আনএমপ্লয়মেণ্ট হ'ল। এটা ৱৰ্কাৰ 20টা 10টা ৱৰ্কাৰৰ কাম এটা মেচিনে কৰে। হা, আৰু অ অ তাৰ ভাগৰো নালাগে মেচিনৰ। মেইনটেনেঞ্চত উম অলপ খৰচ হয়, কিন্তু ধৰা ৰিলেণ্টলেছ কাম কৰিব পাৰে ন, আৰু বহুত চিপ, অ মানে তোমাৰ কি বুলি কয়, এফিচিয়েঞ্চি বেছি, মেচিনৰ অভিয়াছলি এফিচিয়েঞ্চি বেছি। গতিকে কি হৈ অ গ'ল, তোমাৰ যিবিলাক ৱৰ্কাৰ হয়, যিবিলাক ফেক্টৰী লেবাৰ হয়, তাহাঁতৰ এক্সপ্লইটেশ্যন হোৱা আৰম্ভ কৰিল। কেলে আৰম্ভ কৰিলে, কাৰণ চোৱা, আজি যদি 20টা লেবাৰে কাম কৰি আছিলে, 10টাক ৰিপ্লেচ কৰি দিলে মেচিনে, হয়নে? উম তাৰপিছত উম বাকী 10টাক মালিকে ক'লে, তহঁতক আগতে যিমান চেলেৰী দি আছিলো তাৰ আধাটোহে দিম, কাম কৰিলে কৰ, নকৰিলে নাই, মই মেচিন আনি ল'ম। গম পালা? অ ৱৰ্কাৰ কেইটাইও এগ্ৰী কৰি লয়, একো নথকাতকে কিবা এটা থকাই ভাল, আনএমপ্লয়মেণ্ট হৈ মই ঘৰ কেনেকে চলাম, কেনেকে চলিম। উম উম এক্সপ্লইটেশ্যন হৈছে মানে, বহুত সময়লৈকে কাম কৰাই, 16-17 ঘণ্টা কাম কৰাই, পইচা কেইটকামান দিয়ে। গম পালা? অ চ' সেইকাৰণে কাৰ্ল মাৰ্কছে তেতিয়া কৈছিলে যে এইটো যিটো চিষ্টেম হয়, মাৰ্কেট মডেলৰ চিষ্টেম, এই মাৰ্কেট মডেলৰ চিষ্টেমটোত অকল যিখিনি ইণ্ডাষ্ট্ৰি ফেক্টৰীৰ মালিক হয়, তাহাঁতৰহে উম উন্নতি, তাহাঁতৰহে প্ৰফিট হয়, বাকী উন্নতি ৱৰ্কাৰখিনি হয় অ ৱৰ্কাৰখিনি একো নাই। আৰু ইনইকুৱেলিটিজ কিমান আহিব, তুমি ভাবাচোন, ধনী ধনী হৈ গৈ আছে, দুখীয়া দুখীয়া হৈ গৈ আছে, তেনেকুৱা টাইপ। অ সেইটো কাৰণে অ তোমাৰ অ অ পিছত অ ইকনমিক ৰিচেচনো আহি যায়, ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজখিনি, সেইটো মই ক'ম অলপ পিছত। তাৰপিছত কাৰ্ল অকে মাৰ্কছে অকে কি কাৰ্ল মাৰ্কছে কি ক'লে যে এইটো যেতিয়া হৈ থাকিব হৈ থাকিব হৈ থাকিব, তেতিয়া এটা টাইমত এনেকুৱা এটা টাইম এটা এনেকুৱা সময় আহিব, য'ত কি কৰিব, তোমাৰ যিখিনি লেবাৰ হয়, যিখিনি ৱৰ্কাৰ হয়, ৱৰ্কাৰখিনিয়ে ৰিভল্ট কৰি দিব, উম আন্দোলন কৰি দিব। হা, কাৰণ তাহাঁতৰ বহুত উম এক্সপ্লইটেশ্যন হ'ব। কিমান সহ্য কৰিব এক্সপ্লইটেশ্যন? তাহাঁতি আন্দোলন কৰি দিব, আন্দোলন কৰি পেলাই যিমান তোমাৰ ফেক্টৰী আছে, যিমান ইণ্ডাষ্ট্ৰি আছে, চব তাহাঁতি মালিকৰ পৰা লৈ পেলানি চৰকাৰক দি দিব। গম পালা? অকে তাৰপিছত অকে চৰকাৰে সেই ফেক্টৰী, ইণ্ডাষ্ট্ৰি সেইবিলাক চলাব, চলাই পেলাই তাত উম যিমানটো প্ৰফিট হয়, প্ৰফিটখিনি চবৰ মাজত ইকুৱেলি ডিষ্ট্ৰিবিউট কৰিব। তাত ঔনাৰশ্বিপৰ কথা নাহে। অকে কাৰ্ল মাৰ্কছে কৈছে যে উম লেবাৰখিনি ঔনাৰটোৱে এনেই খাব, ওপৰতে প্ৰফিটখিনি। অ ইয়াত অ কৈছে অ যে অ অ কামৰ অনুযায়ী তোমাৰ মানে কামৰ অনুযায়ী অ তোমাক প্ৰফিটখিনি ডিষ্ট্ৰিবিউট কৰিব। যোনে যিমান কাম কৰে তেনেকে প্ৰফিটখিনি ডিষ্ট্ৰিবিউট কৰিব। সেইটো কাৰ্ল মাৰ্কছৰ আইডিয়া। আৰু ই যেনেকে কৈছিলে ন, অ অ তেনেকে হ'লো। 1917ত লেনিন আচ্ছা বোলা এজন লিডাৰ আছিলে ৰাছিয়াত, তেখেতে অ ৰেভলিউচন অ আৰম্ভ কৰি দিলে। কাৰ্ল মাৰ্কছৰ এই আইডিয়াটোতে তেখেতে বেচ কৰি পেলাই এটা আন্দোলন আৰম্ভ কৰি দিলে। কাৰ্ল মাৰ্কছে যিটো কৈছিলে একজেক্ট সেইটোৱে হ'ল ৰাছিয়াত। আচ্ছা, মই এইখিনিতে কথা এটা কৈ লওঁ। অ যিহেতু মোৰতো মানে আপগ্ৰেডেড ভাৰ্চন নাই, চ' এইটো 10 মিনিটছৰ পাছত মিটিংখন অট'মেটিকলি বন্ধ হৈ যাব দেই। অ গম পালো, ওলালে। ঠিক আছে। অ অ অ অ তুমি আকৌ দি অ অ দিবা। ঠিক আছে ঠিক আছে। অ অ আকৌ দি দিবা, তেতিয়া আকৌ আৰু 40 মিনিট আকৌ যেতিয়া দি দিবা মানে এণ্ড হৈ যোৱাৰ পিছত, অ অ ঠিক আছে ঠিক আছে অ তেতিয়া প্ৰব্লেম হৈ যাব।
গতিকে সেইটো ছচিয়েল সি যেনেকে কৈছিলে মানে কাৰ্ল মাৰ্কছে যেনেকে কৈছিলে কাৰ্ল মাৰ্কছে তেনেকে কোৱাৰ পিছত তেনেকে অ হ'ল 1917 তোমাৰ ৰেভলিউচন হৈ গ'ল ৰাছিয়াত আৰু 1922 এখন অ নতুন অ হ'ল 15খন ৰাছিয়াৰ লগতে মিলাই 15খন দেশ মিলাই এইবোৰ জৰ্জিয়া ইউক্ৰেইন চিউক্ৰেইন এইবিলাক আছিলে এইবিলাক অ মিলাই পেলাই USSR গঠন হৈছিলে 1922 আৰু সেইখন পিয়ৰলি অ অ ছচিয়েলিষ্ট অ মডেলৰ ওপৰত বেছ কৰি গঠন হৈছিলে কমিউনিষ্ট কাউণ্ট্ৰি হয় কমিউনিজমটো জাষ্ট এটা মানে অ এইটো অ এটা জাষ্ট ছচিয়েলিজমৰ জাষ্ট এটা মানে আপগ্ৰেডেড ভাৰ্জন বুলি কয় যে পলিটিকেল ভাৰ্জন সেইটো অ অ অ অ ছচিয়েলিষ্টটো বেলেগ বস্তু কিন্তু কমিউনিজমটো হুম জাষ্ট হুম মানে ইয়াৰ এইটো ডেভেলপ হৈ ওলোৱা পেলাই এটা আইডিয়া মানে এইটো ইভলভ হৈ গৈ ছচিয়েলিজমটো ইভলভ হৈ গৈ পেলাই কমিউনিষ্ট হোৱা মানে জাষ্ট এটা অ আইডিয়া কমিউনিষ্টটো কমিউনিজমটো আচ্ছা তাৰপিছৰ পৰা আচ্ছা আচ্ছা কমিউনিজমৰ আকৌ তোমাৰ মাৰ্কচিজম ওলাব মাওইজম ওলাব সেইবোৰ ধেৰ তাৰপিছত হুম 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 আইডিয়াটো সেইটো মানে কমিউনিজমৰ আইডিয়া সেইটো অকে 1920 অকে তোমাৰ USSR আহি গ'ল গম পালা অ USSR আহি গ'ল অ এতিয়া কথাটো হ'ল কালি পৰহিলৈকে কিতাপত দুটা আইডিয়া আছিলে প্ৰেক্টিকেল ৱৰ্ল্ডত নাছিলে অ কিতাপত অ আছিলে এটা মাৰ্কেট মডেল এডাম স্মিথে যিটো দিছিলে অ অ এটা অ ছচিয়েলিষ্ট মডেল কাৰ্ল মাৰ্কছে দিছিলে এতিয়া দুইটা মডেল পুৰা অকে মানে ফেচ টু ফেচ প্ৰেক্টিকেল ৱৰ্ল্ডত অকে ত' অ কনফ্লিক্ট অ হ'বই অ কনফ্লিক্ট হ'বই অ দুটা আইডিঅলজি আছে বেলেগ বেলেগ হ'বই আইডিঅলজি এটা আইডিঅলজি এখিনিয়ে ছাপোৰ্ট কৰিব হুম কেপিটেলিষ্ট মডেলটো ছাপোৰ্ট কৰিব হুম যিখিনি কোম্পানী মালিক বিলাকে ছাপোৰ্ট কৰিব ৱৰ্কাৰ্ছ খিনি এতিয়া শুনি কিমান ভাল লাগে চবকে ইকুৱেলি ট্ৰিটমেণ্ট কৰিব অ অ ছচাইটিত তোমাৰ হুম ইনইকুৱেলিটি নাথাকিব চব সমান হ'ব এটা ইউটোপিয়ান মানে এটা হুম আইডিয়া হুম সেইটো হুম ক'বলৈ গ'লে সেইটো অকে 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 শুনি কিমান ভাল লাগে গতিকে সেইটো ইনস্পায়াৰ হ'বই শুনি তেনেকুৱা এটা ভাল লাগে আইডিয়া অ তেনেকুৱা এটা আইডিয়া অ ইনস্পায়াৰ অ হ'বই অ গতিকে এতিয়া অ দুটা মডেল আহি গ'ল মানে এতিয়া তোমাৰ ছচিয়েলিষ্ট মডেলো আহি গ'ল এতিয়া তোমাৰ এটা অ মাৰ্কেট মডেলো আহি গ'ল এই কেপিটেলিষ্ট বুলি যে কয় অ এইটো আচলতে ঠাট্টা মাৰিহে কয় কেপিটেলিষ্ট বুলি ঠাট্টা সুৰত কয় মানে অ অকল কেপিটেলিষ্ট খিনিহে মানে লাভ হয় মানে মাৰ্কেট মডেলত সেইটো কাৰণে মানে কেপিটেলিষ্ট বুলি কয় চাৰ্কেচ অকে 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 চাৰ্কেষ্টিকলি কয় আৰু এতিয়া চোৱা এতিয়া হুম মাৰ্কেট মডেল চলি আছে এতিয়া কি হ'ল মাৰ্কেট মডেলটোত 1922 ৰাছিয়াত ছচিয়েলিষ্ট মডেল এষ্টাব্লিছ হৈ গ'ল দুটা আহি গ'ল অ অ কেপিটেলিষ্ট বা অ মাৰ্কেট মডেল ছচিয়েলিষ্ট মডেল আহি গ'ল এতিয়া যিখিনি অ ইউৰোপৰ দেশ আছিলে তাত লাহে লাহে প্ৰব্লেম হ'বলৈ ধৰিলে তাহাঁতৰ অকে ইকনমিটো লাহে লাহে শ্ল' ডাউন হ'বলৈ ধৰিলে শ্ল' ডাউন হোৱাৰ মেইন কাৰণটো কি গম পাইছা এটা বহুত কি ডাঙৰ ৰিচেচন আহিছিল 1929ত ইকনমিক ডিপ্ৰেশ্যন কি ইউৰোপ দ্য গ্ৰেট ইউৰোপিয়ান ডিপ্ৰেশ্যন বুলি কয় 1929ত মানে কি হৈছিলে গোটেই অ অ ইউৰোপৰ দেশবিলাকৰ যিটো ইকনমি বিলাক কি হৈছিলে তোমাৰ ৰিচেচনত গৈছিলে মানে গোটেই ইকনমি বিলাক মানে হেৰি হৈ গৈছিলে শ্ল' ডাউন হৈ গৈছিলে এখন দেশত আচ্ছা অ অ অ অ এইটো কেলেই হ'ল মানে এইটো কেলেই হ'ল এই হুম বস্তুটো ষ্টাডি কৰিছিলে তোমাৰ কেনিছিয়ান JM কেনিছ এখন জন মেনাৰ্ড কেনিছ নামটো দেখিছা নহয় ইয়াতে ওলাইছে অ এইটো চোৱা দ্য গ্ৰেট অ অ অ ডিপ্ৰেশ্যন দ্য গ্ৰেট ডিপ্ৰেশ্যন মানে সেইটো কথাই কৈছে 1929ত ইউৰোপত যিখিনি তোমাৰ গোটেই দেশবিলাকৰ যিটো ইকনমিক চিটুৱেশ্যন আছিলে ইকনমিক অ চিটুৱেশ্যনটো মানে অ বহুত বেয়া হৈ গৈছিলে মানে তাহাঁতৰ ইকনমিটো ৰিচেচনত গুচি গৈছিলে মানে গম পালা অকে চ' ই এনালাইচিছ কৰিলে যে এইটো কেলে হ'ল কেনিছিয়ান মডেল হুম হুম তাৰপিছত ই এনালাইচিছ কৰি পেলাই পালে যে তোমাৰ যে ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন হৈছিলে ধাই ধাই যে হুম এ মেচিনে মানুহখিনি ৱৰ্কাৰখিনিক যে মেচিনৰ লগত ৰিপ্লেচমেণ্ট কৰি দিছিলে অ এইটো কি এফেক্ট কৰিলে সেই ৱৰ্কাৰ খিনিয়েটো তোমাৰ কনজিউমাৰ আছিলে ন গম পাইছা নাই অ ফেক্টৰী ইণ্ডাষ্ট্ৰিয়ে তোমাৰ বস্তুখিনি বনাই আছে বস্তু বনাই আছে তাহাঁতি মানে নহয় হুম তাহাঁতি বস্তুখিনি ইউজ কৰা যদি মানুহে নাথাকে তাহাঁতি কাৰ কাৰণে বস্তু বনাব অ বুজিলা নাই এই যিখিনি ৱৰ্কাৰ হয় সেই ৱৰ্কাৰ খিনি তাহাঁতি কাইলে দৰমহা পাব দৰমহা পাই পেলাই তাহাঁতিয়েতো সেই বস্তুখিনি কিনিব কিনিব অ গম পাইছা নাই তাহাঁতৰ হাতত যদি পইচা নাথাকে হুম তাহাঁতৰ হাতত যদি চাকৰি নাথাকে তাহাঁতৰ হাতত যদি পইচা নাথাকে তাহাঁতি সেই বস্তুখিনি কেনেকে কিনিব নোৱাৰে নহয় কিনিব হুম কি হুম হ'ল হুম ডিমাণ্ড কমিলে ডিমাণ্ড কমি গ'ল কনজামচন কমিলে কাৰণে হুম ডিমাণ্ডটো কমি থাকিলে
অ সিহঁতি তাৰপিছত চাপ্লাই ডিমাণ্ডে নাই, চাপ্লাই দিনো কি কৰিব? সিটোৰ পিছত সিটো অ বন্ধ হবলৈ ধৰিলে। সিটোৰ অ পিছত অ সিটো ফেক্টৰী বন্ধ হবলৈ, আকৌ ফেক্টৰী এটা বন্ধ হৈ যায় মানে আকৌ এসোপা মানুহ আনএমপ্লয়ড হৈ গ'ল। অ আৰু ডিমাণ্ড কমি গ'ল, গম পাইছা নাই? অ এটা অ চাইকেল হয় মানে, গম পাইছা নাই? অ অ অ অ বুজি পালা নাই? চাইকেল বুজি হয়। পাইছো। অ অ আমাৰ মেচিনৰ অ লগত ৱৰ্কাৰ খিনি ৰিপ্লেচ কৰি দিলে। এতিয়া ৱৰ্কাৰ অ খিনি অ অ অ চাকৰি নাই, তাহাঁতি কনজিউম কৰিব নোৱাৰে, বস্তু কিনিব নোৱাৰে। আৰু ফেক্টৰীয়ে বস্তু অ বনাই আছে, অ যদি মানুহে কিনিবই নোৱাৰে, অ তাহাঁতি এনেই বনাই কি কৰিব? তাহাঁতৰ কৰিবই ওচৰলৈ নোৱাৰে। প্ৰফিট অহা নাই। তাহাঁতৰ ৰেভিনিউ অ অ জেনেৰেট হোৱা অ নাই, তাহাঁতি প্ৰফিট পোৱা নাই। যদি প্ৰফিটে পোৱা নাই, তাহাঁতি বিজনেছ কেনেকে চলাব? সিটোৰ পিছত সিটো কেনেকে চলাব? য়েছ। সিটোৰ পিছত সিটো ফেক্টৰী বন্ধ হৈ গৈ আছে। আৰু যেতিয়াই অ ফেক্টৰী এটা অ অ বন্ধ হৈ যায়, আৰু আনএমপ্লয়মেণ্ট, আৰু অ আনএমপ্লয়মেণ্ট হয় ন? অ আনএমপ্লয়মেণ্ট অ হ'ল মানে অ কি হ'ল? অ আৰু এসোপা আগতেই কিনিবলৈ পইচা নাই, এতিয়া আৰু কিনিব নোৱাৰে মানুহ ন? আৰু কিনিব নোৱাৰে। এতিয়া আৰু কিনিব নোৱাৰে মানুহে। চ' অ সেইটো অ এটা অ চাইকেল হয়। জেম কেনিচিয়ালে ক'লে যে এইটো মাৰ্কেট মডেলৰ এটা হেৰি হয় মানে, ড্ৰবেক হয় মানে, যে আচ্ছা। যিখিনি কেপিটেলিষ্ট আছিলে, যিখিনি ফেক্টৰী আৰু ইণ্ডাষ্ট্ৰীৰ মালিক আছিলে, তাহাঁতি মাৰ্কেট মডেলটো এপ্লাই কৰি দিলে ৱৰ্কাৰ্ছৰ ওপৰত। অ অ ৱৰ্কাৰ্ছক ৰিচৰ্চেছ বুলি ধৰিলে, ৰিচৰ্চেছ ধৰি পেলাই তাহাঁতি কি কৰিলে? ইউটিলাইজেশ্যন কৰিবলৈ ধৰিলে তাহাঁতক, মেক্সিমাম ইউটিলাইজেশ্যন কৰিব ধৰিলে, যাতে প্ৰফিট বেছি অ হয়, প্ৰফিট জেনেৰেট বেছি হয়। অ অ অ তাহাঁতক অ এজ এ বস্তু ট্ৰিট কৰিলে মানে। তাহাঁতি এইটো অ নধৰিলেই অ যে এই মানুহখিনি কাইলৈ গৈ পেলাই চেলেৰি পালে এই মানুহখিনিয়ে আমাৰ বস্তুখিনি কিনিব বাহিৰত গৈ। সেইটো মিছকেলকুলেশ্যন হ'ল, আৰু সেইটোৱে তাহাঁতক ইন দ্য লং টাৰ্ম, শ্বৰ্ট টাৰ্মতটো পতককে এফেক্ট কৰা নাই, কিন্তু ইন দ্য লং টাৰ্ম তাহাঁতক বহুত এফেক্ট কৰিলে মানে। এফেক্ট কৰিলে। অ অ অ অ সেইটো কাৰণে কি হ'ল তোমাৰ, কেনিচিয়ান মডেলে ক'লে যে ইয়াৰ চবতছে ডাঙৰ ড্ৰবেক, মাৰ্কেট মডেলৰ চবতছে ডাঙৰ ড্ৰবেক, সেইটো হৈছে অ গভাৰ্ণমেণ্টৰ ৰোলটো ইগনোৰ কৰা। গভাৰ্ণমেণ্টৰ ৰোল ইগনোৰ কৰিব নোৱাৰা। গভাৰ্ণমেণ্টক ৰোল অ দিব অ লাগিব। অ তাৰপিছত ই ছচিয়েলিষ্ট মডেলৰ কথা কি ক'লে? ছচিয়েলিষ্ট মডেলৰ কথা ক'লে যে ছচিয়েলিষ্ট মডেলটোও ভাল নহয়। সেইটোও সমালোচনা কৰিছে সি। আচ্ছা। ছচিয়েলিষ্ট অ মডেল অ অ কেলে অ ভাল নহয় চোৱা, গভমেণ্টে গোটেই বস্তুখিনি লৈ ল'লে, কোম্পানী লৈ ল'লে, ইণ্ডাষ্ট্ৰী লৈ ল'লে। অ ইয়াত অ প্ৰাইভেট অ'নাৰশ্বিপৰ একো স্ক'পে নাই। তোমাৰ একো স্ক'পে নাই, তুমি ফেক্টৰী এটা খোলা, তোমাৰ কোম্পানী এটা খোলা। ইয়াত তুমি প্ৰফিট অ কৰাৰ একো স্ক'পে নাই তোমাৰ। গম পাইছা নাই? অ অ অ অ অ অ তুমি কাইলৈ গৈ পেলাই ৰেষ্টুৰেণ্ট এখন খুলিব নোৱাৰা। তোমাৰ কাৰণ ছচিয়েলিষ্ট মডেলে প্ৰফিট এলাও নকৰে মানে, গম পালা? ইকুৱেলি ডিষ্ট্ৰিবিউট কৰে অকে অকে। ৰিচৰ্চেছখিনি। উম অকলে উম এটা মানুহ উম উম এটা ইণ্ডিভিজুৱেলে মানে ৰিচৰ্চ ল'ব নোৱাৰে মানে। কেইনিচিয়ানে সেইটোৱে কৈ আছিলে যে তোমাৰ অ যিখিনি ইণ্ডাষ্ট্ৰী আৰু ফেক্টৰী আছিলে তেখেতৰ, তেওঁলোকৰ যিবিলাক মালিক আছিলে, মালিক বিলাকে ৱৰ্কাৰ্চ বিলাকক এজ এ গুডছ, উম উম বস্তু নিচিনা ট্ৰিট কৰিলে। উম এইটো উম কথা তেওঁলোকে কনচিডাৰেই নকৰিলে, এইটো কথা তেওঁলোকে নাভাবিলে যে এই যিখিনি ৱৰ্কাৰ হয়, সেইখিনি কনজিউমাৰো হয়। তাহাঁতৰ বস্তুৱে অ কনজিউম কৰিব, মাৰ্কেটত ডিমাণ্ড ক্ৰিয়েট কৰিব। একৰ্ডিং টু ডিমাণ্ডে উম তাহাঁতি উম চাপ্লাই কৰিব ধৰা। উম সেইটো কাৰণে কি হ'ল, সিটোৰ পিছত সিটো মানে ফেক্টৰী বন্ধ হ'বলৈ ধৰিলে। ফেক্টৰী বন্ধ হ'বলৈ ধৰি উম পেলাই আকৌ আনএমপ্লয়মেণ্ট হ'ল। এইটো এটা মানে চাইকেল আৰু। কিন্তু উম 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 ছচিয়েলিষ্ট মডেলৰ কথা কি কৈছিলে? ছচিয়েলিষ্ট মডেলৰ কথা কৈছিলে যে ইয়াত যেতিয়া তোমাৰ ইয়াত একো প্ৰাইভেট অ'নাৰশ্বিপৰ একো স্কোপ নাই। প্ৰাইভেট অ অ'নাৰশ্বিপৰ একো কনচেপ্ট নাই, কাৰণ কেলৈ ইয়াত চব ফেক্টৰী ইণ্ডাষ্ট্ৰী যিমান আছে, চব গভমেণ্টে কণ্ট্ৰল কৰিব। প্ৰাইভেট উম একো কথা নাথাকিব। ত' ইয়াতে কি নাই, কম্পিটিশ্যন নাই। কম্পিটিশ্যন নাই, উম ইয়াত তোমাৰ ইন'ভেশ্যন নাই। কাৰণ আজি তুমি এটা বিজনেছ কৰিছা, সেই বিজনেচটো তুমি চলাই থাকিবলৈ তুমি মাথা মাৰিবা ন? নতুন প্ৰডাক্ট নতুন নতুন প্ৰডাক্ট উলিয়াবা, নতুন একেটা প্ৰডাক্টে তুমি আপগ্ৰেড কৰিবা ন? এইটো মানে মাথা মাৰিবা ন? ইন'ভেশ্যন আছে তাত। উম তাতে উম তোমাৰ ৰাইভেলছ থাকিব। এনেকুৱাতো নাথাকে তুমি তোমাৰ কোম্পানীটোৱে সেইটো ফিল্ডত অকল এটাই তোমাৰে কোম্পানী থাকিব, বেলেগ কোম্পানীটো থাকিব। ত' তাৰ উম মাজত উম ৰাইভেলি উম থাকিব, মানে কম্পিটিশ্যন থাকিব, গম পাইছা নাই? আৰু অ কম্পিটিশ্যনে কি কৰিব তোমাক ইন'ভেশ্যন, নতুন নতুন ইন'ভেশ্যন কৰিবৰ কাৰণে তোমাক হেৰি কৰিব, কি কয়, মটিভেট কৰিব।
হা অ অ ইনস্পায়াৰ। অ অ চ' ছচিয়েলিষ্ট মডেলত সেই বস্তুটো নাই মানে। চ' ইয়াত মানে কি হ'ব, তোমাৰ গ্ৰোথ নাথাকিব। গতিকে অ ছচিয়েলিষ্ট মডেলটো মানে তোমাৰ ইমান ভাল নহয় ক'বলৈ গ'লে। কেইনিচিয়ান মানে ছচিয়েলিষ্ট মডেলটো এটা সময়ত ফেইল হৈ যাব মানে। কেইনিচিয়ান মডেলে সেইটো কৈছিলে, অ জেম অ কেইনিছে অ সেইটো কৈছিলে। অ অ ত' ই কি কৰিলে, ই কেপিটেলিষ্টৰ পৰা অলপ আনিলে, তাৰপিছত ছচিয়েলিষ্টৰ পৰাও অকণমান, ছচিয়েলিষ্ট মডেলটোৰ পৰাও অলপ আনিলে, আনি পেলাই এটা উম নতুন মডেল বনাই দিলে, কেইনিচিয়ান মডেল। এটা নতুন থিয়ৰি দিলে মানে সি, হা। আৰু এই উম থিয়ৰিটো এইটো মানে মিক্স, এইটো এতিয়া লিখাই আছে ধৰা, এই মিক্স ইকনমি এপ্ৰচ কেইনিচিয়ান মডেল। অ অ ত' founded by the influential John Maynard Keynes during the challenging period of the Great Depression। মই যে তোমাৰ 1929 গ্ৰেট ডিপ্ৰেশ্যন সেই কথা কৈছিলো, ফেক্টৰী চেক্টৰী বন্ধ হৈ যোৱা উম গ্ৰেট ডিপ্ৰেশ্যন। ই কি কৰিলে চোৱা, এডভোকেট ষ্ট্ৰেটেজিক গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন টু এফেক্টিভলি ষ্টেবিলাইজ ইকনমিক চাইকেলছ। মানে ই কি ক'লে, ই কৈছে যে যিটো তোমাৰ মাৰ্কেট মডেলত গভৰ্ণমেণ্টক কি অকল জাষ্ট ছেফটি এণ্ড, গভৰ্ণমেণ্টৰ ৰোলটো লিমিটেড হয়, জাষ্ট ছেফটি এণ্ড চিকিউৰিটিহে অ দিব, তাতকে একো নকৰে, ইণ্টাৰফেয়াৰ নকৰে বাকী কথাত। উম আৰু ছচিয়েলিষ্ট মডেলত আকৌ চব গভৰ্ণমেণ্টেই কৰিব, বাকী প্ৰাইভেট ইণ্ডিভিজুৱেল বা প্ৰাইভেট মানে অ'নাৰশ্বিপৰ ইয়াত কথা নাহে। কি অ জে এম কেনিছে কি ক'লে যে গভৰ্ণমেণ্টৰ ৰোলটো ইমান কম কৰি থলে নহ'ব, গভৰ্ণমেণ্টক এটা ৰোল দিব লাগিব। চ' ই কি কৰিলে, তেখেতে কি প্ৰপ'জ কৰিলে, তেখেতে ক'লে যে গভৰ্ণমেণ্টক অ'নাৰশ্বিপ দিব নালাগে, অ'নাৰশ্বিপ ইণ্ডিভিজুৱেলৰ হাততে থাকক, প্ৰাইভেট ছেক্টৰৰ হাততে থাকক অ'নাৰশ্বিপ। খালি এই উম যিমানবিলাক কোম্পানী ইণ্ডাষ্ট্ৰী মালিক আছে, ফেক্টৰী মালিক আছে, তাহাঁতৰ পৰা গভৰ্ণমেণ্টে টেক্স ল'ব। অকে টেক্স ল'ব, টেক্স লৈ পেলাই গভৰ্ণমেণ্টে ৱেলফেয়াৰ স্কিম চলাব। যাতে অ কাইলে অ যদি অ অ অ অ ইকনমিটো অকমান ডাউনো হৈ যায়, তেতিয়া গভৰ্ণমেণ্টে উম এই ৱেলফেয়াৰ স্কিম চিম চলাই চাবচিডি টাবচিডি দি পেলাই যাতে ডিমাণ্ডটো আকৌ ক্ৰিয়েট কৰিব পাৰে মাৰ্কেটত, গম পালা? অ হ হ হ হ ডিমাণ্ডটো হ যাতে হ ক্ৰিয়েট কৰিব পাৰে, ইকনমিটো যাতে বাঢ়ে। আৰু অকল ছেফটি আৰু চিকিউৰিটি দিলেই নহ'ব, কিছুমান অভাৰঅল কিছুমান ইকনমিক পেৰামিটাৰ আছে, হা। যেনেকে হ'ল ইনফ্লেশ্যন, মাৰ্কেটত কিমান বস্তুৰ দাম বাঢ়িছে সেইটো চাব লাগিব। ইকনমিক উম গ্ৰথ ৰেটটো কিমান, কিমান পাৰ্চেণ্টেজত ইকনমিটো গ্ৰ' হৈছে পাৰ ইয়েৰ, উম সেইবিলাক চাব লাগিব। আনএমপ্লয়মেণ্ট কিমান হৈছে, উম এইবিলাক পেৰামিটাৰ্ছ গভৰ্ণমেণ্টে তোমাৰ মানে কি বুলি কয়, গভৰ্ণমেণ্টে মানে সেইবিলাক বস্তু চাব লাগিব, অ তেতিয়াহে চলিব মানে, গম পালা? গতিকে পিয়'ৰ উম কেপিটেলিষ্টটো নচলে মানে, আৰু পিয়'ৰ ছচিয়েলিষ্টটো নচলে। কেইনিচিয়ান অ মডেলটো গোটেই হয় তিনিটা মডেলৰ ভিতৰত চবতছে বেষ্ট মডেল হৈছে কেইনিচিয়ান মডেল। আৰু এইটো মডেলে এতিয়া প্ৰায়ভাগ দেশত এইটো মডেলে চলি আছে। গোটেই অ দেশবিলাকে অ এই অ মিক্সড আচ্ছা ইকনমিটোৱে চলাইছে। আমাৰ ইণ্ডিয়াও মিক্সড ইকনমি হয়। কেপিটেলিষ্টৰ মানে ফালে অকমান এতিয়া হেৰিটো তোমাৰ বেছি আছে, ইনক্লাইনেশ্যনটো মানে বেছি ধৰি আছে, লোৱা কিন্তু হয়তো মিক্সড ইকনমি। কোৱা কোৱা। কমিউনিষ্ট কাণ্ট্ৰি বিলাকৰো মিক্স ইকনমিয়ে ফ'ল' কৰে নেকি? তেতিয়া সেইটোৱেই, কমিউনিজম মই কৈছিলো নহয়, যে ছচিয়েলিষ্ট মডেলৰ এটা ইভলভ মানে এটা মডিফাইড এটা আইডিয়া হয় কমিউনিজমটো। এতিয়া চাইনা আচ্ছা কমিউনিষ্ট কাউণ্ট্ৰি হয়, হয়নে? উম তাহাঁতৰ ইকনমিটো ছচিয়েলিষ্ট ইকনমি নহয়, কেপিটেলিষ্ট ইকনমি। মানে মিক্সড ইকনমি হয়, পিয়'ৰ কেপিটেলিষ্টটো নহয়, মিক্সড ইকনমি হয়। ৰাছিয়াও সেই একেই, অ অ মিক্সড অ ইকনমি, গম পাইছা? তাত কিছুমান বস্তুৰ অ'নাৰশ্বিপ গভৰ্ণমেণ্টৰ ওচৰত আছে, সেইটো থাকিবই। কিন্তু উম চব উম বস্তুৱে উম অ'নাৰশ্বিপ গভৰ্ণমেণ্টৰ ওচৰত, প্ৰাইভেট কোম্পানী নাই নেকি ৰাছিয়াত? আছে নহয়। অ অ গতিকে তুমি অ কেনেকে অ ক'বা সেইটো ছচিয়েলিষ্ট মডেল বুলি? কাৰণ ছচিয়েলিষ্ট মডেলৰ মতেতো প্ৰাইভেট বস্তুৱে নাথাকিব। অ প্ৰাইভেট য়েছ অ'নাৰশ্বিপ থাকিবই নোৱাৰে। প্ৰাইভেট কোম্পানীটো ৰাছিয়াতো আছে, প্ৰাইভেট কোম্পানীটো চাইনাতো আছে। অ কিমানবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ, ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা কোম্পানী চাইনিজ কোম্পানী হয়। আৰে এতিয়া অ দেখোন অ স্মাৰ্টফোনৰ গোটেই কোম্পানীবিলাক, এইবিলাকেতো চাইনিজ হয়, এইবিলাকতো চৰকাৰেতো নচলায় অ ন, এইবিলাকৰ প্ৰাইভেট অ'নাৰ আছে। অ গতিকে অ অ যদিও কমিউনিষ্ট হয়, তাহাঁতৰ পলিটিকেল ষ্ট্ৰাকচাৰটো কমিউনিষ্ট হয়, কিন্তু তাহাঁতৰ ইকনমিটো অকে মিক্সড ইকনমি। হুম তাহাঁতৰ ইকনমিটো মিক্সড ইকনমি।
ৰাছিয়াৰো সেই একেই উম মিক্সড ইকনমি, আমেৰিকাৰো সেই একেই, উম পিয়ৰ কেপিটেলিষ্ট নহয়, মিক্সড হয়। উম চ' এই তিনিটা মডেলৰ মানে গোটেই মানে অভাৰঅল চামাৰীটো এইটোৱে যে কিবা এখন দেশৰ ইকনমিটো তোমাৰ কোনোবা এখন দেশৰ ইকনমিটো তোমাৰ পিয়ৰলি কেপিটেলিষ্টো হ'ব নোৱাৰে, পিয়ৰলি ছচিয়েলিষ্টো হ'ব নোৱাৰে। চ' উম কেপিটেলিষ্ট হলত দেখিলে কি হ'ল, গ্ৰেট ডিপ্ৰেশ্যন হ'ল, গোটেই 1929ত বহুত এটা ডাঙৰ ইকনমিক চিটুৱেশ্যন, মানে ইকনমিক চিটুৱেশ্যনটো গোটেই ইউৰোপিয়ান কাণ্ট্ৰিজখিনি বেয়া হৈ গৈছিলে। সিখন দেশৰ পিছত সিখন দেশ তোমাৰ ৰিচেশ্যনত গুচি গৈছিলে। তাৰপিছত ছচিয়েলিষ্ট মডেলটো লাহে লাহে এতিয়া তোমাৰ যিখন USSR কথা কৈছিলো 1922ত, যিখন ইউনিয়ন অফ ছচিয়েলিষ্ট ছভিয়েট ৰাছিয়া, যিখন USSR এষ্টাব্লিছ হৈছিলে 1922ত, সেইখনটো ব্ৰেকআপ হৈ যায় 1991ত। সেইখন ফেইল হৈ গ'ল, গতিকে তোমাৰ ছচিয়েলিষ্ট মডেলো ফেইল হৈ গ'ল, কেপিটেলিষ্ট মডেলো ফেইল হৈ গ'ল। কেনিচিয়ান মডেল যিটো জেম কেনিছে যিটো মডেল দিছিলে মিক্সড ইকনমি, সেই মডেলটোহে এতিয়া কাৰেণ্ট ৱৰ্ল্ডত চলি আছে। আমাৰ ইণ্ডিয়াতে তুমি চোৱা, কিছুমান আচ্ছা ছেক্টৰ গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে, কিছুমান ইয়াত প্ৰাইভেট ছেক্টৰো আছে, মানে কোম্পেনীও আছে ধৰা। উম চ' বেষ্ট মডেল এইটোৱে কেনিচিয়ান মডেল, মিক্সড ইকনমি যিটো আইডিয়া হয় সেইটোৱে বেষ্ট তিনিটা মডেলৰ ভিতৰত। ইয়াত কি ফিচাৰ্ছ ঠিকে আছে ঠিকে ধৰা মাৰ্কেট মডেলৰ, সেয়া লিমিটেড গভৰ্ণমেণ্ট ইণ্টাৰফাৰেঞ্চ, গভৰ্ণমেণ্টৰ ৰোল একদম লিমিটেড হয়। মিনিমেল উম গভৰ্ণমেণ্ট ৰোল দেখিছা ন, দ্য ইনভিজিবল হেণ্ড গাইডছ দি ইকনমি এফিচিয়েণ্টলি। ইন'ভেশ্যন ড্ৰিভেন, ইন'ভেশ্যন ইয়াত থাকিবই, কম্পিটিটিভ তোমাৰ কম্পিটিটিভ এনভাইৰনমেণ্টটো ইয়াত থাকিবই, কাৰণ ইয়াত প্ৰাইভেট অ'নাৰশ্বিপ আছে। ষ্ট্ৰংলি এনকাৰেজেছ এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড ৱাইড স্প্ৰেড ৱেল্থ ক্ৰিয়েশ্যন। ইকনমিক উম চাইকেলছ আছেই। এইটো মাৰ্কেট মডেলৰ ফিচাৰ্ছ হয় এইকেইটা। ছচিয়েলিষ্ট মডেলৰ এতিয়া ছচিয়েল জাষ্টিচ, মানে তোমাৰ ছচিয়েল ইকুৱেলিটি আছে, গম পাইছা, মানুহৰ মাজত ছচিয়েল আৰু ইকনমিক ইকুৱেলিটি আছে, ইনইকুৱেলিটি নাইকিয়া হৈ যায়। প্ৰায়ৰিটাইজ ছচিয়েল জাষ্টিচ এণ্ড এইমছ টু চিগনিফিকেণ্টলি ৰিডিউচ ইনইকুৱেলিটিজ, মানে ধনী আৰু দুখীয়াৰ মাজত যিটো ডিফাৰেঞ্চ গেপ, সেই গেপটো উম নাইকিয়া হৈ যায় ছচিয়েলিষ্টৰ আইডিয়া সেইটো, গেপটো নাইকিয়া কৰা। চেন্ট্ৰেল প্লেনিং, গভৰ্ণমেণ্টে চব কণ্ট্ৰল কৰে, গভৰ্ণমেণ্ট প্লেনছ প্ৰডাকশ্যন টু মেটিকুলাছলি মিট ছচাইটেল নিডছ। ছচাইটিখনত তোমাৰ যিমানখিনি ৰিচৰ্চ লাগে, কি লাগে, এইবিলাক চব গভৰ্ণমেণ্টে প্লেন কৰে। লিমিটেড প্ৰাইভেট প্ৰপাৰ্টি, প্ৰাইভেট তোমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ নাই, মানে প্ৰাইভেট অ'নাৰশ্বিপ নাই, কোম্পেনী নাই। চ' এইটো ছচিয়েলিষ্ট মডেল। এইটো হৈছে কেনিচিয়ান মডেল, বেলেঞ্চড এপ্ৰ'চ, rejects pure laissez-faire and total state control, taking a pragmatic middle ground. laissez-faire এইটো ফ্ৰেঞ্চ ৱৰ্ড হয়, মানে let it be বুলি কয়। মানে let it be মানে মই কৈছিলো যে যদি ইকনমিটো তোমাৰ এৰি দিয়া হয়, নিজে নিজে এডজাষ্ট কৰি লয় পইণ্ট অফ ইকুইলিব্ৰিয়ামত, সেইটো কনচেপ্ট। ডিমাণ্ড বুষ্ট কৰে, গভৰ্ণমেণ্ট স্পেণ্ডিং এফেক্টিভলি বুষ্ট ডিমাণ্ড ডিউৰিং ইকনমিক ৰিচেশ্যন। ইকনমিক ৰিচেশ্যন যেতিয়া হয়, গভৰ্ণমেণ্টে যিটো এক্সপেণ্ডিচাৰ হয়, এক্সপেণ্ডিচাৰটো বঢ়াই দিয়ে। মানে এক্সপেণ্ডিচাৰ বঢ়াই দিলে কি হ'ব, তোমাৰ ছ'চিয়েল, এতিয়া ছাবচিডিজ বঢ়াই দিব, ছ'চিয়েল ৱেলফেয়াৰ স্কিমবিলাক বেছিকৈ কৰিবলৈ ধৰিব। ত' তেতিয়া কি হ'ব, মানুহৰ ওচৰলৈ পইচা যাব, মানুহৰ ওচৰলৈ পইচা গ'লে মাৰ্কেটত ডিমাণ্ড জেনেৰেট কৰিব। ত' ইকনমিক ৰিচেশ্যনছটো গভৰ্ণমেণ্টে তেনেকৈ কণ্ট্ৰল কৰে ইন মিক্সড ইকনমি। ফুল এমপ্লয়মেণ্ট এণ্ড ষ্টেবিলিটি, আৰু মিক্সড ইকনমি এণ্ড্ৰছেছ এ ডাইনামিক মিক্সড ইকনমি উইথ both robust public and private partnership. So এইটো তোমাৰ কেনিচিয়ান মডেল। গতিকে নেক্সট আকৌ তোমাৰ আজিলৈ ইমানখিনিয়ে থাকক। নেক্সট যেতিয়া আমি আকৌ ছেকেণ্ড ক্লাছটো আৰম্ভ কৰিম, তেতিয়া তাত আমি কেনিচিয়ান মডেলৰ অলপ হেৰিখিনি চাম। তাৰ মাজত এতিয়া ধৰা কেনিচিয়ান মডেলে মেক্ৰ' ইকনমিক্স, মাইক্ৰ' ইকনমিক্সৰ মাজত গোটেই ইকনমিক্সটো মানে ডিভিজন কৰে। মেক্ৰ' ইকনমিক্স কি হয়, মাইক্ৰ' ইকনমিক্স কি হয়, মাইক্ৰ' ইকনমিক্সৰ পেৰামিটাৰ্ছ কি হয়, ধৰা গ্ৰ'থ ৰেট কি হয়, ইনফ্লেশ্যন কি হয়, GDP কি হয়, গ্ৰছ ডমেষ্টিক প্ৰডাক্টছ, মানে আমি সেইখিনি মানে মেইন কথাখিনি নেক্সট ক্লাছৰ পৰা আৰম্ভ হ'ব আৰু ক্লাছ 2ৰ পৰা। যিটো তোমাৰ ছেকেণ্ড ক্লাছ হ'ব, তাৰ পৰা আমি
আৰম্ভ কৰিম। আজি জাষ্ট অভাৰঅল তোমাক তিনিটা বেচিক মডেল, কেপিটেলিষ্ট, ছচিয়েলিষ্ট আৰু কেনিচিয়ান মডেলৰ জাষ্ট এটা আইডিয়া দিলোঁ। সেইটোৱেই। গতিকে আমি আকৌ নেক্সট ক্লাছত আকৌ আমি লগ পাম। লগ পাই পেলাই বাকী কথাখিনি ভালছে ডিছকাছ কৰিম আকৌ।